रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 241 নং খণ্ডত উপনীত হৈছোঁ। আমাৰ আজিৰ এই খণ্ডত ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ আন এক অন্যতম সূৰা 15 নং সূৰা আল হিজৰ। 99টি আয়াত বিশিষ্ট এই সূৰাটিৰ আয়াতসমূহ যথেষ্ট চুটি চুটি যদিও বহুতো তত্ত্বগধুৰ কথা এই আয়াতসমূহৰ মাজত সোমাই আছে। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ 15 নং সূৰা আল হিজৰ, যাৰ অৰ্থ হৈছে দ্য ৰক, হিল। গতিকে আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 15 নং সূৰা আল হিজৰৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলিফ লাম রা তিলকা আয়াতুল কিতাবি ওয়া কুরআনিন মুবিন। পুনৰ মহান আল্লাহে সেই বিচ্ছিন্ন আখৰ, তিনিটি বিচ্ছিন্ন আখৰ আলিফ লাম ৰা দি আৰম্ভ কৰিছে কোৰআন মজিদৰ এই 15 নং সূৰাটি। তাৰ পাছতে কৈছে তিলকা আয়াতুল কিতাবি, এইসমূহ এখন কিতাবৰ বাণী ও বাৰ্তা। ৱা কুৰআনিন মুবিন, যিখন কিতাপ ৱা কুৰআনিন মুবিন, একেবাৰে স্পষ্ট এখন পাঠ্য। আমি ইয়াত কোৰআনক পাঠ্য বুলি এইবাবেই ক'ব বিচাৰিছোঁ, কোৰআন শব্দটো কাৰাৰ পৰা আহিছে। কাৰা অৰ্থাৎ পঢ়া, ৰিডিং, আৰু কোৰআন হৈছে ৰিডেবল, পাঠ্য। যি পাঠ্য একেবাৰে স্পষ্ট আমাৰ সন্মুখত আমি লৈ আছোঁ। কোৰআন মুবিন বুলি কৈ আছে ইয়াক মহান আল্লাহে। গতিকে কৈছে এইবোৰ এখন কিতাপৰ বাণী ও বাৰ্তা, আৰু একেবাৰে সুস্পষ্ট এই কিতাপ এখন পাঠ্য, আমাৰ বাবে ৰিডেবল বুক, পঢ়িবলগীয়া বাধ্যতামূলক এখন কিতাপ। তাৰ পাছৰ আয়াতত কৈছে ৰুবামা ইয়াৱাদ্দু আল্লাযিনা কাফাৰু লাউ কানু মুছলিমিনা। কিয়ামতৰ দিনৰ সময়ৰ প্ৰেক্ষাপটত এই আয়াতটো এনেধৰণে কৈছে যে ৰুবামা ইয়াৱাদ্দু, যে সম্ভৱতঃ আক্ষেপ কৰিব, আল্লাযিনা, যিসকলে কাফাৰু, এই কিতাপ বাৰ্তাবাহকৰ কথাক যিসকলে অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল, সেই লোকসকলে আক্ষেপ কৰিব আৰু আক্ষেপ কৰি ক'ব লাউ কানু মুছলিমিনা, যদি আমি সমৰ্পিত হোৱা লোকসকলৰ ভিতৰৰ যদি আমিও হলোহেঁতেন। প্ৰিয় দৰ্শকবৃন্দ, সাধাৰণভাৱে অনুবাদ আমি পাম যে লাউ কানু মুছলিমিনা, যদি আমি মুছলিম হলোহেঁতেন। এই অনুবাদে ইয়াৰ মূল ভাৱটো কিন্তু প্ৰকাশ কৰিবলৈ সম্পূৰ্ণভাৱে সক্ষম নহয়, কিয়নো আমাৰ মন মানসিকতাত মুছলিম বুলি কোৱাৰ লগে লগে আলী হুছেইন ৰহমান আহমেদ বা যিসকলে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ কলিমা পঢ়িব তেওঁলোকেই মুছলিম, কিন্তু প্ৰকৃততে তাৰ বাস্তৱ অৰ্থ সেয়ে নহয়। মুছলিম বুলি কোৱাৰ লগে লগে আমি কৈছোঁ মুছলিম শব্দটো হৈছে কৰ্তা, চালামা, যি সমৰ্পিত, যিজন ব্যক্তি আল্লাহৰ এই কথা বতৰাৰ ওপৰত
100% এই কথা বতৰাবোৰ মানি লৈ তাৰ প্ৰতি সমৰ্পিত হৈ আল্লাহৰ আদেশ অনুযায়ী যিসকলে নিজৰ জীৱন ব্যৱস্থাত পৰিচালনা কৰাৰ চেষ্টা কৰিব, সেই লোকসকলহে প্ৰকৃততে মুছলিম বুলি আল্লাহে অভিহিত কৰিছে বা নামাকৰণ কৰিছে। গতিকে আমি শব্দবোৰ ভাঙাৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে প্ৰকৃততে তাৰ পৰা মূল বাস্তৱতা আল্লাহে কি ক'ব বিচাৰিছে সেই দিশটো আমাৰ আগত প্ৰকাশ পাব। গতিকে যিসকলে অগ্ৰাহ্য কৰিছিল, আল্লাযিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছিল, তেওঁলোকে সেইদিনা আক্ষেপ কৰি ক'ব, লাউ কানু মুছলিমিনা, যদি আমি সমৰ্পিত হৈ থাকিলোহেঁতেন, অৰ্থাৎ পাষ্ট টেন্সত পৃথিৱীত থাকোঁতে যদি আমি আল্লাহৰ এই কথা বতৰাত সমৰ্পিত হৈ থাকিলোহেঁতেন, এই ভাৱেৰে সিহঁতে সিদিনাখন আক্ষেপ কৰিব। তেতিয়া আল্লাহে বাৰ্তাবাহকৰ প্ৰতি কৈছে, যাৰ হোম, যে সিহঁতক তুমি এৰি দিয়া, ত্যাগ কৰা সিহঁতক, তেওঁলোক অবিশ্বাসকাৰী, অন্যায়কাৰী। আল্লাহে কৈছে যাৰ হোম, সিহঁতক বাদ দিয়া। ইয়াকুলু, খাবলৈ দিয়া, সিহঁতে খাই বৈ পৃথিৱীখনত ভোগ কৰিবলৈ দিয়া। ইয়াকুলু ৱা ইয়াতামাত্তাউ, আৰু সিহঁতক আনন্দ উল্লাসত এই পৃথিৱীত সিহঁতক ফূৰ্তি ফাৰ্তা কৰি থাকিবলৈ দিয়া। ৱা ইউল হিমু আল আমালু, আৰু কিছুমান অলিক আশাত, ভ্ৰান্ত আশাত সিহঁতে লিপ্ত হৈ হাবু দাবু খাই থাকিবলৈ দিয়া। ফাছাউফা, অতি শীঘ্ৰেই, ইয়ালামুনা, সিহঁতে জানিব পাৰিব যে এই পৃথিৱীত থাকোঁতে সিহঁতে কেৱল ভোগবিলাক, খোৱা, আনন্দ ফূৰ্তি বা কিছুমান মিছা আশাত তেওঁলোকে ভুৱা ৰঙীন সপোনত যে তেওঁলোক ডুবি আছে, আল্লাহে কৈছে যাৰ হোম, সিহঁতক এৰি দিয়া, সিহঁতক এই পৃথিৱীৰ এই কাৰ্যকলাপ সিহঁতে কৰি গৈ থাকক, কৰিবলৈ দিয়া। ফাছাউফা, অতি শীঘ্ৰেই, ইয়ালামুনা, সিহঁতে জানিব পাৰিব যে পৃথিৱীত এনেধৰণে থকাৰ পৰিণতি কি হ'ব, অতি শীঘ্ৰেই সিহঁতে জানিব পাৰিব। তাৰ পাছৰ আয়াতত কৈছে, ৱামা আহলাকনা মিন কাৰিয়াতিন, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে ৱামা আহলাকনা, আমি ধ্বংস কৰা নাই, মিন কাৰিয়াতিন, এই জনপদসমূহ বা এই নগৰীসমূহ, যিসমূহৰ ইতিহাস আমি পঢ়ি আহিলোঁ, আল্লাহে কৈছে যে আমি ধ্বংস কৰা নাই, মিন কাৰিয়াতিন, এই জনপদসমূহক বা এই নগৰীসমূহক আমি ধ্বংস কৰা নাই, ইল্লা, এক্সেপ্ট, ৱালাহা কিতাবুন মালুমুন, অৰ্থাৎ ৱালাহা, সিহঁতৰ প্ৰতি, কিতাবুন, এখন কিতাব, মালুমুন, সিহঁতৰ জ্ঞাত নোহোৱাকৈ এখন কিতাব, আমি সিহঁতক কোনো জনপদক আমি ধ্বংস কৰা নাই। আমি পাই আহিছোঁ, আমি চৰ্চালৈও আনিছিলোঁ যে প্ৰত্যেকটো কুল্লু আজালিন কিতাব, প্ৰত্যেকটো ম্যাদৰ বাবে আল্লাহে কৈছে এখন কিতাব। গতিকে প্ৰত্যেকটো ম্যাদৰ বাবে আল্লাহে যিহেতু এখন কিতাবৰ দিয়াৰ কথা ঘোষণা কৰিছে, গতিকে এই আয়াতত কৈছে যে আমি কোনো জনপদক আমি ধ্বংস কৰা নাই, এক্সেপ্ট ৱালাহা, সেই জনপদসমূহৰ বাবে, কিতাবুন মালুমুন, এখন কিতাব সিহঁতৰ জ্ঞাত হৈছিল, জ্ঞাত হোৱাৰ পাছত সিহঁতে কিতাপক স্বীকাৰ কৰি নোলোৱাৰ বাবেহে প্ৰকৃততে আমি সিহঁতক ধ্বংস কৰিছোঁ, এনেই ধ্বংস কৰি দিয়া নাই। সিহঁতৰ প্ৰতি বাৰ্তাবাহক প্ৰেৰণ নকৰাকে, বা সিহঁতৰ প্ৰতি কিতাপ নিদিয়াকে, বা সিহঁতৰ প্ৰতি সময়ৰ অৱকাশ নিদিয়াকে, সকলোবোৰ আল্লাহে দিয়াৰ পাছত যেতিয়া দেখিছে যে তেওঁলোক প্ৰকৃততে অন্যায়কাৰী,
অমান্যকাৰী তাৰ পাছতেহে আল্লাহে কোনো জনপদ বা কোনো নগৰক ধ্বংসৰ সিদ্ধান্ত লৈছে। এই কথাটো এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। তাৰ পাছত কৈছে মা তাসবিকু মিন উম্মাতিন, মা তাসবিকু মিন উম্মাতিন, কোনো উম্মতেই আগুৱাই আনিবলৈ সক্ষম নহয়, আগবঢ়াই আনিব নোৱাৰে। আজালাহা, সেই উম্মতৰ বাবে যি নিৰ্ধাৰিত ম্যাদ আল্লাহে ফিক্স কৰিছে, সেই ম্যাদ কোনোৱে আল্লাহে ফিক্স কৰা স্থানৰ পৰা আগুৱাই নিব নোৱাৰে, কোনো উম্মতেই আগবঢ়াই নিব নোৱাৰে। অৰ্থাৎ প্ৰতিজন মানুহৰ বাবে আল্লাহে এটি ম্যাদ, প্ৰতিটো উম্মতৰ বাবে আল্লাহে এটি ম্যাদ ফিক্স কৰিছে। ব্যক্তি বিশেষক যদি আমি লওঁ, প্ৰতিজন ব্যক্তিৰ বাবে আল্লাহে এটা নিৰ্ধাৰিত ম্যাদ অৰ্থাৎ তেওঁৰ জীৱনকাল আল্লাহে নিৰ্ধাৰিত কৰি দিছে। গতিকে কাৰো পক্ষে সম্ভৱ নহয় এই ম্যাদটো আগুৱাই লৈ যাবৰ বাবে। আজালাহা ৱামা, আৰু নোৱাৰে ইয়াস্তাখিৰুনা, বা সেই ম্যাদ পিছুৱাইও নিব নোৱাৰে। অৰ্থাৎ আল্লাহে আয়াতটো এনেধৰণে কৈছে যে কোনো উম্মতৰ বাবে ই কেতিয়াও সম্ভৱ নহয় যে তেওঁলোকৰ বাবে নিৰ্ধাৰিত সময়টোক কোনোবাই আগুৱাই আনিবলৈ সক্ষম হ'ব, বা সেই নিৰ্ধাৰিত সময়তকৈ পলম কৰা, ডিলে কৰাৰ বাবেও কোনো সক্ষম নহয়। এই কথাটো আল্লাহে ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে। তাৰ পাছৰ আয়াতত কৈছে ৱাকালু, আৰু সেই অমান্যকাৰী অগ্ৰাহ্যকাৰী লোকসকলে কৈছিল ইয়া আইয়ুহা, আমি এজন ব্যক্তিক সম্বোধন হৈছে, কিন্তু আমি আয়াতটো খুব মন কৰিব লাগিব। আমি অসমীয়াত হেৰি মহাশয় বা হে ভদ্ৰলোক, কোনোবা এজন ব্যক্তিক আমি যেতিয়া সম্বোধন কৰিম, এই আয়াতৰ সম্বোধন তেনেধৰণৰ সম্বোধন কোনে কৰিছে? অবিশ্বাসকাৰীসকলে। ৱাকালু, আৰু সিহঁতে কৈছিল ইয়া আইয়ুহা, হেৰি মানুহ, আল্লাহ যি, মন কৰিব ছিংগুলাৰত আছে, আল্লাহ যি, যিজন মানুহ, মানুহৰ প্ৰতি নুজিলা আলাইহিল জিক্ৰু, যিজন মানুহৰ প্ৰতি নাজিল হৈছে জিক্ৰু, এই মনত ৰাখিবলগীয়া পাঠ্য, যিজন মানুহৰ প্ৰতি নাজিল কৰা গৈছে, তেখেতক অবিশ্বাসকাৰীসকলে সম্বোধন কৰি মাতি ক'ব হেৰি মানুহ, যিজন মানুহৰ ওপৰত এই জিক্ৰা অৰ্থাৎ মনত ৰাখিবলগীয়া এই পাঠ্য যাৰ ওপৰত নাজিল হৈছে, ইন্নাকা, নিশ্চয় তুমি, লা মজনুনুন, তুমি এজন মজনু, তুমি এজন পাগল মানুহ। বাৰ্তাবাহকক অবিশ্বাসকাৰী লোকসকলে এনেধৰণে কৈছিল। লাউ মা তাতিনা বিল মালাইকাতি ইন কুনতুম মিনাস সাদিকিন, লাউ মা তাতিনা, তেন্তে আমাৰ প্ৰতি কিয় আহি পোৱা নাই বা আমালৈ কিয় অহা নাই? বিল মালাইকাতি, তুমি যে আহিছা, তোমাৰ ঠাইত বা তোমাৰ সৈতে কিয় আমালৈ অহা নাই ফিৰিস্তা? ইন কুনতুম মিনাস সাদিকিন, যদিহে তুমি সত্যবাদী লোকসকলৰ মাজৰ সত্যবাদী হোৱা, তেন্তে কোৱা তুমি কিয় আমালৈ, তুমি যে আহিছা, কিয় আমালৈ তোমাৰ সৈতে বা তোমাৰ স্থানত আমাৰ প্ৰতি ফিৰিস্তা অহা নাই? যদিহে তুমি সত্যবাদী হোৱা তেন্তে কোৱা। তাৰ পিছৰ আয়াতত আল্লাহে কৈছে মা নুনাজ্জিলুল মালাইকাতা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে মা নুনাজ্জিলুল মালাইকাতা,
যে আমি নাজিল নকৰো কোনো ফিৰিস্তা ইল্লা বিল হাক্কি, এক্সেপ্ট কোনো নিৰ্দিষ্ট কামৰ অবিহনে আমি কোনো ফিৰিস্তাক আমি প্ৰেৰণ নকৰোঁ কোনো বিশেষ বা কোনো নিৰ্দিষ্ট কাৰ্যৰ অবিহনে। ৱামা কানু, আৰু যদি আমি এইটো কৰিলোহেঁতেন, যদি আমি এনেধৰণে ফিৰিস্তা পঠালোহেঁতেন, ইজান মুনজাৰিনা, তেতিয়াতো তোমালোকে অৱকাশেই নাপালাহেঁতেন। আয়াতৰ ভাৱধাৰা এনেধৰণৰ, আল্লাহে যদি সিদ্ধান্ত ল'লেহেঁতেন ফিৰিস্তা পঠাই তেওঁলোকক ধ্বংস কৰি দিয়াৰ সিদ্ধান্ত যদি ল'লেহেঁতেন, তেন্তে এই বাৰ্তাবাহকে যে বাৰম্বাৰ আল্লাহৰ বাণী প্ৰচাৰ কৰি তেওঁলোকক সময়ৰ অৱকাশ আল্লাহে দিয়াইছে, এই অৱকাশ যদি আমি ফিৰিস্তা পঠালোহেঁতেন, এই অৱকাশ তোমালোকে নাপালাহেঁতেন। ইন্না নাহনু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, ইন্না, নিশ্চয় আমি, নাহনু, আমিয়েই, নাজ্জালনা যিকৰা, নিশ্চয় আমিয়েই নাজিল কৰিছোঁ, অৱতৰণ কৰিছোঁ, যিকৰা, এই মনত ৰাখিবলগীয়া পাঠ্য অৰ্থাৎ আল কোৰআন, নিশ্চয় আমিয়ে নাজিল কৰিছোঁ। ৱা ইন্না, আৰু নিশ্চয় আমিয়ে, লাহু, এই জিক্ৰাৰ প্ৰতি অৰ্থাৎ এই কিতাবৰ, লাহাফিজুন, আমিয়ে ইয়াৰ হিফাজতকাৰী। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, আল্লাহৰ দ্বাৰা এই প্ৰেৰিত কিতাবৰ পূৰ্ণ ৰক্ষণকাৰীৰ দায়িত্ব আল্লাহৰ হাতত। আল্লাহে নিজে ঘোষণা কৰিছে ৰোজ কিয়ামতলৈকে। আৰু ইয়াৰ বাস্তৱতা যদি আমি বুজিবলৈ যাওঁ, এই কোৰআন নাজিল হোৱাৰ পৰা কিয়ামত পৰ্যন্ত আজিলৈকে কিমান হাজাৰ বছৰৰ আগত কেতিয়া নাজিল হৈছিল সেইটো পিছৰ কথা, কিন্তু আজিলৈকে আমি দেখিছোঁ যে যেনে যি ধৰণেৰে আল্লাহে এই কোৰআন নাজিল কৰিছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলবত বহীৰ মাধ্যমত, হুবহু এটি বিন্দুৰো পৰিৱৰ্তন নোহোৱাকে আজি আমাৰ হাতত সেই সংৰক্ষিত কিতাপ আমাৰ সন্মুখত। আৰু ইনশাআল্লাহ কিয়ামতলৈকে ই এনেধৰণেই থাকিব। ইয়াৰ মূল কাৰণ এই কিতাপৰ সংৰক্ষণৰ দায়িত্ব স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলাই তেখেতে ঘোষণা কৰিছে। লাহাফিজুন, তাৰ পাছত কৈছে ৱালাকাদ আৰসালনা মিন কাবলিকা, ৱালাকাদ, আৰু ইতিমধ্যে নিশ্চিতভাৱে, আৰসালনা, আমি প্ৰেৰণ কৰিছিলোঁ, মিন কাবলিকা, তোমাৰ আগতেই, ফি শিয়াইল আউৱালিন, আগৰ যিমানবোৰ জনগোষ্ঠী আছিলে প্ৰত্যেকটো জনগোষ্ঠী তোমাৰ আগৰ ইতিমধ্যে অতীত হৈ যোৱা আউৱালিন, এই সকলোবোৰ জনগোষ্ঠীলৈ নিশ্চয় আমিয়ে প্ৰেৰণ কৰিছিলোঁ তোমাৰ আগতে, অৰ্থাৎ বাৰ্তাবাহক প্ৰেৰণ কৰা বা কিতাপ প্ৰেৰণ কৰাৰ বিষয়ে ইয়াত মহান আল্লাহে উল্লেখ কৰিছে। তাৰ পাছৰ আয়াতত কৈছে ৱামা ইয়াতিহিম মিন ৰুসুলিন, ৱামা ইয়াতিহিম, আৰু সিহঁতৰ ওচৰলৈ অহা নাছিল, মিৰ ৰাসুলিন, কোনো বাৰ্তাবাহক, এনে কোনো বাৰ্তাবাহক ইতিমধ্যে অতীত হৈ যোৱা জনপদসমূহলৈ, যে আল্লাহে কৈছে যে আমি প্ৰত্যেককে তোমাৰ আগতে প্ৰত্যেকটো জনগোষ্ঠীলৈ আমি প্ৰেৰণ কৰিছিলোঁ, অৰ্থাৎ বাৰ্তাবাহক প্ৰেৰণ কৰিছিল, লগত আল্লাহৰ বাণী প্ৰেৰণ কৰিছিল। এই আয়াতত কৈছে ৱামা ইয়াতিহিম মিন ৰাসুলিন, কোনো বাৰ্তাবাহক সিহঁতৰ ওচৰলৈ অহা নাছিল, ইল্লা কানু বিহি ইয়াস্তাহজিউন, যিজন বাৰ্তাবাহকক লৈ সিহঁতে উপহাস কৰা নাছিল, উপলুঙা কৰা নাছিল। অৰ্থাৎ আমাৰ বাৰ্তাবাহকক আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাই আছে
যে তোমাৰ আগৰ প্ৰত্যেকটো জনগোষ্ঠীৰ বাবে আমি এনেধৰণেই বাৰ্তাবাহক প্ৰেৰণ কৰিছিলোঁ, কিন্তু দেখা গ'ল এনে কোনো বাৰ্তাবাহক সিহঁতৰ ওচৰলৈ অহা নাছিল যি বাৰ্তাবাহকক লৈ সিহঁতে উপহাস কৰা নাছিল, উপলুঙা কৰা নাছিল। ইয়াতো আমি আৰম্ভণিতে আমি দেখিছোঁ এই কোৰাণৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেখেতসকলে অস্বীকাৰকাৰীসকলে মজনু বুলি কৈছে, মেডমেন বুলি কৈছে, পাগল বুলি অভিহিত কৰিছে। গতিকে এই দিশটো বাৰ্তাবাহকক বুজাইছে যে এইটো তোমাৰ ক্ষেত্ৰতেই কেৱল হোৱা নাই, তোমাৰ আগত আমি যিমান জনপদৰ প্ৰতি এনেধৰণৰ বাৰ্তাবাহক পঠাইছিল, কোনো এজন বাৰ্তাবাহক এনে বাৰ্তাবাহক অহা নাই যিজন বাৰ্তাবাহকৰ সৈতে সিহঁতে উপহাস কৰা নাছিল বা উপনুৱা কৰা নাছিল। কাজালিকা এনেদৰে নাসলুখুহু, হু দি উপহাসক বুজাই আছে। নাসলুখুহু, আমি সুমুৱাই দিওঁ, ফি কুলুবি, অন্তৰত, আল মুজৰিমিনা, অপৰাধীসকলৰ অন্তৰত। আল্লাহে কৈছে এই যে উপহাস যে কৰে, সেই উপহাস আল্লাহে ভৰাই দিয়ে। ভৰাই কাক দিয়ে? আমি খুব বাস্তৱতাৰে আমি আয়াতবোৰ চাব লাগিব। সকলোকে কেতিয়াও ভৰাই নিদিয়ে। আল মুজৰিমিন, যিসকল ইতিমধ্যে অপৰাধী বুলি বিবেচিত হৈ গৈছে, ফ্লেট ৰিফিউজ কৰিছে আল্লাহৰ বাৰ্তাবাহকক, আল্লাহৰ কথা, তেনে অপৰাধী লোকসকলৰ অন্তৰত আল্লাহে সুমুৱাই দিয়ে এনেধৰণৰ উপহাস কৰিব লগা মানসিকতা। যিহেতু তেওঁলোক অপৰাধী, আৰু সেয়েহে তেনে লোকসকলে প্ৰতিগৰাকী বাৰ্তাবাহকক সদায় এনেধৰণে উপহাস উপলুঙা কৰি আহিছিল। কোনো এজন বাৰ্তাবাহক এই উপহাস বা উপলুঙাৰ পৰা মুক্ত হৈ থাকিব পৰা নাছিল। সকলোৰে ক্ষেত্ৰত একেই অৱস্থা হৈছিল। তাৰ পাছত কৈছে লা ইউমিনুনা বিহি, আল্লাহে স্পষ্ট কৰিছে লা ইউমিনুনা, যিহেতু অপৰাধী সিহঁতৰ অন্তৰত আল্লাহে এনেধৰণৰ উপহাস ভৰাই দিছে, যাৰ বাবে বাৰ্তাবাহকক উপহাস কৰিছে। কিয়? লা ইউমিনুনা বিহি, সিহঁতে কোনো কাৰণতেই বিশ্বাস নানে বিহি, এই কিতাপৰ প্ৰতি। সময়ৰ সোঁতত যিমান বাৰ্তাবাহকসকলে এনেধৰণে আল্লাহৰ বাৰ্তা বা আল্লাহৰ কিতাপ লৈ আহিছিল, প্ৰত্যেকেই, গৰিষ্ঠ সংখ্যক লোকেই ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা নাছিল। লা ইউমিনুনা বিহি ওয়াকাদ খালাত, আৰু ইতিমধ্যে খালাত, অতীত হৈ গৈছে, সুন্নাতুন আউৱালিন, ইয়াৰ আগৰ আউৱালিন লোকসকলৰ এই নিয়মে, অৰ্থাৎ বাৰ্তাবাহকক উপহাস কৰা নিয়ম ইতিমধ্যে বহুত জাতি জনগোষ্ঠী অতীত হৈ গ'ল। যিসকল জাতি জনগোষ্ঠীয়ে এনেধৰণেই উপহাস কৰাটো তেওঁলোকৰ নিয়ম আছিল, সুন্নাতুন আউৱালিন, ইয়াৰ আগৰ লোকসকলৰ নিয়মেই আছিল। এইটো কি নিয়ম? বাৰ্তাবাহকক উপহাস কৰিব লাগে। ওয়ালাউ ফাতাহনা আলাইহিম, আল্লাহে এটি খুব ফিলচফিকেল এটি কথা ইয়াত ক'ব বিচাৰি আছে যে ওয়ালাউ ফাতাহনা, আৰু যদি আমি খুলি দিওঁ, আলাইহিম, সিহঁতৰ প্ৰতি, এই অগ্ৰাহ্যকাৰী লোকসকলৰ প্ৰতি আল্লাহে কৈছে যদি আমি, ওয়ালাউ, আৰু যদি, ফাতাহনা, আমি যদি খুলি দিওঁ, আলাইহিম, সিহঁতৰ প্ৰতি, বাবান, এখন দৰৱাজা, মিনাছ সামাই, আকাশৰ যদি এখন দৰৱাজা আমি এই অন্যায়কাৰীসকলৰ প্ৰতি খুলি দিওঁ, ফাজাল্লু ফিহি ইয়াৰুজুনা, তেতিয়া সিহঁতে ফাজাল্লু ফিহি, তাত সোমাবলৈ কণ্টিনিউৱাছলি গৈয়ে থাকিব, ইয়াৰুজুনা, ঊৰ্ধমুখী হৈ, উঠি এচেণ্ডিং হৈ ইয়াৰ পৰা যেন সিহঁতে গৈয়ে থাকিব সেই দৰৱাজাৰ মাজেদি সোমাই। আকাশমণ্ডলৰ মাজৰ চিক্ৰেচি, আল্লাহে যি
সংৰক্ষণ কৰি ৰাখিছে সেই দিশবোৰ চাবৰ বাবে। ইয়াৰ পাছৰ আয়াতত আহি আছে বিষয়বোৰ। তাৰ পাছত কৈছে লাকালু ইন্নামা সুক্কিৰাত আবসাৰুনা, যেন সিহঁতে গৈ যেতিয়া যদি দেখে, আল্লাহ এটা উপমা দি বুজাব বিচাৰিছে বিষয়টো। লাকালু, এনেধৰণে সিহঁতে যদি সেই দৰজাই দি গৈ যদি আকাশত সোমায়, লাকালু, তেতিয়াও তেনে লোকসকলে কৈছিল যে ইন্নামা সুক্কিৰাত আবসাৰুনা, যে নিশ্চয় সুক্কিৰাত আবসাৰুনা, আমাৰ দৃষ্টিক ভ্ৰম কৰি দিয়া গৈছে, আমি জলক্ষৱক দেখিছো, আমাৰ দৃষ্টিক ভ্ৰম কৰি দিয়া গৈছে। বাল নাহনু কৌমুন মাশহুৰুন, নহয় বৰং নাহনু, আমি কৌমুন, আমি এনে এটা জাতি, মাশহুৰুন, যি প্ৰকৃততে যাদুৰ কবলত পৰিছো। এনে ধৰণৰ কথা ক'ব যদিহে আল্লাহে এখন দৰজা খুলি দিয়ে আৰু সিহঁতে কণ্টিনিউৱাছলি যদি তালৈ গৈ উঠি তাৰ ভিতৰখন কিবা কাৰণত দেখে, দেখি আহিও ক'ব যে নহয়, প্ৰকৃততে ইন্নামা সুক্কিৰাত আবসাৰুনা, আমাৰ যিবোৰ দৃশ্য, সেই দৃশ্যত প্ৰকৃততে আমি জলক্ষৱক দেখা পাইছো। আমি যেনেধৰণে দেখিব লাগে তেনেধৰণে দেখা পোৱা নাই। আমাক মতিভ্ৰম কৰি দিয়া গৈছে, আমাৰ চকুত মেছমেৰিজিম কৰি দিয়া গৈছে। আৰু তেওঁলোকে ক'ব যে প্ৰকৃততে আমি এনে এটা জাতি, যি জাতি যাদুবিদ্যাৰ কবলত পৰি গৈছো আমি, অন্যায়কাৰীসকলে ক'ব। ওয়ালাকাদ জাআলনা ফিস সামাই বুৰুজান, আল্লাহে কৈছে ওয়ালাকাদ, আৰু নিশ্চিতভাৱে জাআলনা, আমি কৰি দিছো, ফিস সামাই, এই আকাশমণ্ডলত, বুৰুজান, বিভিন্ন নক্ষত্ৰপুঞ্জ আমি এই আকাশমণ্ডলত কৰি দিছো, ওয়া জায়্যানাহা, যাতে এই আকাশমণ্ডল সুসজ্জিত, অলংকৃত হৈ থাকে, সুন্দৰকৈ সজোৱা থাকে, লিন্নাজিৰিনা, যিসকলে চাব বিচাৰে, যিসকল দৰ্শক, তেওঁলোকৰ বাবে এই আকাশমণ্ডল আল্লাহে কৈছে নক্ষত্ৰপুঞ্জৰে আমি ভৰাই দিছো, আৰু ইয়াক আমি সুসজ্জিত কৰি দিছো দৰ্শকসকলৰ বাবে, যি চাব বিচাৰে। ওয়া হাফিজনাহা, আৰু আল্লাহে কৈছে ওয়া হাফিজনাহা, এই আকাশমণ্ডলৰ বিষয়ে কৈ আছে, ওয়া হাফিজনাহা, আৰু আমিয়ে ইয়াক ৰক্ষণাবেক্ষণ দি আছো, হিফাজত দি আছো। মিন কুল্লি শৈতানিন ৰাজিম, প্ৰত্যেকটো বিতাড়িত শৈতানৰ কবলৰ পৰা এই আকাশমণ্ডলত আল্লাহ কৰ্তৃপক্ষই কৈছে যে আমিয়ে ইয়াক সংৰক্ষণ দি আছো। শৈতান ইয়াত সোমাব নোৱাৰে কেতিয়াও, এইটো শৈতানৰ জেগা নহয়। তাৰ পাছতো এটা ঘটনা আহিছে এনেধৰণে, চব আল্লাহে কৈছে যে আমি বিতাড়িত শৈতানৰ পৰা ইয়াক আমি সংৰক্ষণত ৰাখিছো, ইল্লা, একচেপ্ট, ব্যতিক্ৰমী এটা কথা কৈছে, মান ইস্তাৰাকাস সামা, তাৰ পাছতো মান ইস্তাৰাকাস সামা, আল্লাহৰ এই আকাশমণ্ডলৰ ৰহস্য বিষয়ে জানিবলৈ যিসকলে চুৰি কৰিবৰ বাবে তালৈ যায়, শৈতানৰ বিষয়ে কৈ আছে। মান ইস্তাৰাকাস সামা, যিয়ে প্ৰকৃততে ইয়াৰ এই ভিতৰৰ গোপন ৰহস্য জানিবৰ বাবে, চুৰ কৰিবৰ বাবে আকাশমণ্ডলত যায়, আল্লাহে কৈছে ফাআতবাআহু, তেতিয়া সিহঁতৰ প্ৰতি নিক্ষেপিত হয়, সিহঁতক খেদি পঠিওৱা হয়। যদি কোনোবাই চুৰ কৰিবলৈ যায়, শয়তানক বুজাই আছে, যদি যায় তেতিয়া সিহঁতক খেদি পঠিওৱা হয়, শিহাবুম মুবিন, এক স্পষ্ট দৃশ্যমান উল্কা পিণ্ডৰ দ্বাৰা সেই শয়তানক খেদি পঠিওৱা যায়। যদিহে কোনোবাই চুৰি কৰি আল্লাহৰ এই আকাশমণ্ডলৰ ৰহস্য ভেদ কৰিবৰ বাবে যদি কোনোবাই যায়, তেতিয়াহ'লে আল্লাহে কৈছে যে তেওঁলোকক খেদি পঠিওৱা হয় এক দৃশ্যমান উল্কা পিণ্ডৰ দ্বাৰা। প্ৰিয় দৰ্শকবৃন্দ,
সকলোৰে বাবে এই আয়াত একেবাৰে বাস্তৱ আয়াত, যাক আমি ধূমকেতু বুলি কওঁ। সকলোৱে দেখিছে, নেদেখা মানুহ হয়তো খুব কম আছে। আমি বিজ্ঞানৰ দ্বাৰা কিমান জানিছো নাজানিছো তাৰ ওপৰত মন্তব্য একো ইয়াত ৰাখিব বিচৰা নাই, যিহেতু আমি আল্লাহৰ কিতাপ লৈ পঢ়িছো। কিন্তু আল্লাহে কি কৈছে সেই দিশটো কিন্তু আমি ইয়াৰ দ্বাৰা ইনশাআল্লাহ স্পষ্ট কৰিব বিচাৰিছো। সেই প্ৰজ্বলিত ধূমকেতু যিটো আমাৰ বাবে দৃশ্যমান, আল্লাহে কৈছে কোনোবা শয়তানে যদি আকাশমণ্ডলৰ সেই গোপন ৰহস্য ভেদ কৰিবলৈ যদি চুৰ কৰি চাবলৈ যায়, আল্লাহে কৈছে তেওঁলোকক বিতাড়িত কৰা হয়, খেদি পঠিওৱা হয় দৃশ্যমান উল্কাপিণ্ডৰ দ্বাৰা। ধূমকেতুৰ বিষয়ে আল্লাহে এনেকে কৈছে, আৰু আমি আলহামদুলিল্লাহ তেনেকেই বিশ্বাস কৰিছো বা কৰিব লাগিবই। বিজ্ঞান পিছত, প্ৰথম আমি জানো আহক আল্লাহে কি কৈ আছে। তাৰপিছত কৈছে ৱাল আৰদা, আৰু এই পৃথিৱীখন মাদাদনাহা, আমি বিছাই দিছো, বিচলিত কৰি দিছো, মুকলিত কৰি দিছো। ৱা আলকাইনা ফিহা ৰাৱাচিয়া, আৰু তাত সংস্থাপিত কৰি দিছো, ফিহা এই বহল কৰি দিয়া পৃথিৱীখনত, ৰাৱাচিয়া বিভিন্ন পৰ্বতমালা। ৱা আমবাতনা ফিহা, আৰু তাত আমি উৎপাদিত কৰিছো, মিন কুল্লি প্ৰত্যেকটো বিষয়, অৰ্থাৎ ইয়াত উদ্ভিদক বুজাব, গছ লতাক বুজাব, যে সমতল কৰি দিছো আৰু তাত আমি সংস্থাপিত কৰি দিছো, গুজি দিছো এই পৰ্বতমালা। ৱা আমবাতনা ফিহা, আৰু তাৰ পৰা আমি উৎপাদন কৰি দিছো, মিন কুল্লি চাইয়িন মাউজুনিন, এক নিৰ্দিষ্ট মাপকাঠি সহকাৰে, ৱেল বেলেঞ্চড কৰি আমি তাৰ প্ৰত্যেকটো বৃক্ষক তাত আমি উৎপাদন হ'বলৈ দিছো। এই দিশটো বুজিবৰ বাবে আমি যদি বুজো, কিছুমান বহুত ডাঙৰ ডাঙৰ গছ থাকে, কিছুমান গছ সৰু সৰু থাকিব, কিছুমানৰ ডালপাত বেলেগ বেলেগ থাকিব, কিছুমান ঝাৰ হিচাপত থাকিব, বিভিন্ন ধৰণৰ। আল্লাহে কৈছে এইবোৰ ৱেল বেলেঞ্চ কৰি, তেওঁলোকৰ বেলেঞ্চ অনুযায়ী প্ৰত্যেকটো বিষয়ক আমি তাৰ পৰা উৎপাদন কৰিছো, প্ৰত্যেকটো গছ লতা উদ্ভিদক। এই হৈছে আল্লাহৰ বৰ্ণনা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতেই আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম, আৰু আশা ৰাখিম যাতে প্ৰত্যেকেই এই চুটি চুটি আয়াতসমূহৰ লৈ আহক, প্ৰত্যেকে তদাব্বুৰ কৰোঁ, চিন্তা চৰ্চা কৰোঁ, আৰু ইয়াৰ ভিতৰত সোমাই থকা মূল অন্তৰ্নিহিত বিষয়বস্তু আমি বুজাৰ বাবে চেষ্টা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।